আমাৰ ঘৰত এটা পৰম্পৰা আছিল যে যেতিয়াই কাৰোবাৰ বিয়া হয় কইনাই পৰম্পৰা অনুসৰি মোৰ ককাৰ ৰুমত প্ৰথম ৰাতি কটাব লাগে আৰু 1 মাহৰ পিছত তেওঁ গৰ্ভৱতী হয়। যেতিয়া মোৰ বিয়া হ'ল মই এই পৰম্পৰা মোৰ পত্নীক পালন কৰিবলৈ নিদিলোঁ, কিন্তু বিয়াৰ 2 বছৰৰ পিছতো আমাৰ কোনো সন্তান নহ'ল। বাধ্য হৈ মই মোৰ পত্নীক ককাৰ ৰুমলৈ পঠিয়াই দিলোঁ আৰু মই ৰুমত লুকাই চাই থাকিলোঁ। কিন্তু যি দেখিলোঁ সেয়া দেখি মোৰ গাৰ নোম শিয়ৰি উঠিল। বয়সস্থজন যিকোনো পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ, কিন্তু যদি তেওঁ এই বেয়া কামত লিপ্ত হয় তেন্তে সেই পৰিয়ালৰ কি হ'ব? মোৰ ককা মোৰ কাৰণে আদৰ্শ আছিল, কিন্তু তেওঁৰ সত্যতা জনাৰ পিছত মই ডিপ্ৰেশ্যনত গৈছিলোঁ। আমাৰ পৰিয়ালটিৰ সমাজত এটা সুনাম আছে, কিন্তু ঘৰৰ মহিলাসকলৰ লগত এনে ব্যৱহাৰ কিয় মই বুজি পোৱা নাছিলোঁ। মই ভাবিছিলোঁ যে মই এই কামবোৰ বন্ধ কৰিব পাৰিম, কিন্তু মই নোৱাৰিলোঁ। আমি এটা সুশিক্ষিত পৰিয়ালৰ এটা যৌথ পৰিয়াল আছিলোঁ, গতিকে আমি সকলোৱে একেখন ঘৰতে আছিলোঁ আৰু কেতিয়াও ঘৰৰ কোনো কথাক লৈ কেতিয়াও কাজিয়া হোৱা নাছিল। আমাৰ ঘৰৰ মালিক আছিল আমাৰ ককা। আমাৰ ঘৰৰ সকলোৱে তেওঁৰ কথা মানিছিল আৰু তেওঁক সকলোৱে সন্মান কৰিছিল। লগতে তেওঁ সকলোকে বহুত ভাল পাইছিল আৰু কেতিয়াও কাকো কোনো কথাতে খং কৰা নাছিল। কিন্তু আমাৰ পৰিয়ালত এটা অদ্ভুত পৰম্পৰা আছিল। এই কথা শুনি মানুহে প্ৰায় জীয়েকক আমাৰ ঘৰলৈ বিয়া দিবলৈ অস্বীকাৰ কৰিছিল। সৰুৰে পৰাই মই পৰ্যবেক্ষণ কৰি আহিছোঁ যে ঘৰত যেতিয়া কাৰোবাৰ বিয়া হয় আৰু কইনা হৈ আমাৰ ঘৰলৈ আহে, প্ৰথম ৰাতি সদায় ককাৰ লগত কটাব লাগে। সৰুতে মই এই কথাটো একেবাৰে বুজি পোৱা নাছিলোঁ, কিন্তু ডাঙৰ হোৱাৰ লগে লগে এই অদ্ভুত পৰম্পৰাই মোৰ মনত প্ৰশ্ন উত্থাপন কৰিবলৈ ধৰিলে। মই বহুত চেষ্টা কৰিলোঁ, কিন্তু মোক গোটেই ঘৰখনৰ কোনেও সেই বিষয়ে কথা ক'ব নিবিচাৰে। এই পৰম্পৰা বছৰ বছৰ চলি আহিছিল। মই মা-দেউতাৰ তৃতীয় সন্তান আছিলোঁ। মোৰ দাদা নবৌৰ লগতো সেই একেই হ'ল, কিন্তু এই বিষয়ে কোনেও একো ক'ব নিবিচাৰে। এতিয়া মোৰ বিয়াৰ আয়োজন চলিছিল আৰু এতিয়া মই জানিছিলোঁ যে মোৰ লগতো সেই একেই হ'ব, কিন্তু মই এই পৰম্পৰা মানিব বিচৰা নাছিলোঁ। বিয়াৰ দিনা মই ঘৰৰ সকলোকে কৈ দিলোঁ যে এই পৰম্পৰা মই মানিব নিবিচাৰোঁ। সেই বুলি কৈ মই মোৰ পত্নীক হাতত ধৰি মোৰ ৰুমলৈ গুচি আহিলোঁ। মই ভাবিছিলোঁ ইয়াৰ পিছত ককাৰ মোৰ প্ৰতি আচৰণ সলনি হ'ব, কিন্তু তেওঁ মোক এষাৰো কথা কোৱা নাছিল। আমাৰ এতিয়া বিয়া হোৱা 2 বছৰ হ'ল আৰু এতিয়াও আমাৰ কোনো সন্তান নাছিল আৰু হোৱাৰ কোনো আশাও নাছিল। ডাক্তৰৰ ওচৰলৈ গৈ সকলো টেষ্ট কৰিলোঁ, তেতিয়াও একো নহ'ল। মোৰ দাদাহঁতে মোক প্ৰায় কৈছিল যে তুমি ভুল কৰিলা, এতিয়া গোটেই জীৱন এটা সন্তানৰ বাবে হাহাকাৰ কৰি থাকিব লাগিব তুমি। মোৰ তেতিয়া তেওঁলোকৰ কথাবোৰ শুনি বহুত খং উঠিছিল। এটা সন্তানৰ বাবে পত্নীক কেনেকৈ আনৰ কোঠালৈ পঠিয়াব পাৰোঁ? তেওঁ মোৰ ককাই নহওক কিয়, কিন্তুতো তেওঁ মোৰ পত্নীৰ বাবেতো পৰপুৰুষ। মই কেতিয়াও ইমান নিৰ্বিকাৰ হোৱা নাই। নিজৰ হাতেৰে পত্নীক তেওঁৰ ওচৰলৈ পঠোৱাৰ সম্ভৱ নহয়। মোৰ পত্নীয়েও এই পৰম্পৰা একেবাৰে ভাল নাপালে আৰু তাই বৰ আচহুৱা যেন লাগিল। কিন্তু সময় পাৰ হৈ যোৱাৰ লগে লগে মানুহৰ কথাই আমাক বিষণ্ণতা কৰি পেলাইছিল। কাৰণ আমাৰ পৰিয়ালটোৰ সকলোৰে সন্তান আছিল, আমাৰহে ইমান বছৰ ধৰি কোনো সন্তান নহ'ল আৰু আশাও নাছিল। মোৰ পত্নীয়ে এতিয়া কাৰোৰে লগত কথা নপতা হ'ল আৰু ৰুমৰ ভিতৰত মন মাৰি থাকিবলৈ আৰম্ভ কৰিছিল। হয়তো তাই ডিপ্ৰেশ্যনত পৰিছিল। তাই খিংখিঙীয়া স্বভাৱৰ হৈ পৰিছিল। এদিন তাই নিজেই কৈছিল যে মোক ককাৰ কোঠালৈ পঠিয়াওক। তাই কোৱা কথাবোৰ শুনি মোৰ বহুত খং উঠিল, কাৰণ মই এনে কৰিব নোৱাৰোঁ। তেতিয়া তাই ক'লে যে আমি গোটেই জীৱনটোতো নিঃসন্তান হৈ থাকিব নোৱাৰোঁ, সেইবাবে আপুনি এনে কাম কৰিবই লাগিব। মই তাইৰ কথাত একমত নাছিলোঁ আৰু তাইক ক'লোঁ যদি ভগৱানে আমাৰ কপালত যদি সন্তান লিখা আছে তেন্তে নিশ্চয় এদিন দিব। কিন্তু সময়ৰ লগে লগে তাইৰ চিন্তা বাঢ়িবলৈ ধৰিছিল আৰু এতিয়া ময়ো মনে মনে অলপ ভাঙি পৰিছিলোঁ। বাকী মোৰ দাদাহঁতে নিজৰ পত্নীক ককাৰ ৰুমলৈ পঠিয়াই দিছিল। যদি মই মোৰ পত্নীক তালৈ পঠালোঁ হয় তেন্তে কাৰ কি হ'ল হয়? বাধ্যত পৰি অৱশেষত মই ককাক এদিন ক'লোঁ যে আজি ৰাতি মই আপোনাৰ ৰুমত মোৰ পত্নীক থৈ আহিম। তেওঁ ঠিক আছে বুলি ক'লে। ৰাতি যেতিয়া আহিল মই ভাবিলোঁ আগতে ৰুমলৈ গৈ মই লুকাই থাকিম আৰু মই কি হয় চাই থাকিম। কিন্তু মই সেইদিনা মোৰ বন্ধুৰ এটা দুৰ্ঘটনা হোৱাৰ বাবে মই তালৈ যাবলগীয়া হৈছিল। সেইদিনা মোৰ পত্নীয়ে গোটেই ৰাতি ককাৰ ৰুমটোত কটালে। পিছদিনা ৰাতিপুৱা যেতিয়া মই ঘৰলৈ আহিলোঁ তেতিয়া মোৰ পত্নী নিজৰ ৰুমতে আছিল। তেতিয়া মই তাইক কি হ'ল ৰাতি বুলি সুধিলোঁ। তাই ক'লে যে মোৰ লগত কি কৰিলে মই একো গমেই পোৱা নাছিলোঁ। যেতিয়া মই ককাৰ ৰুমলৈ গৈছিলোঁ তেতিয়া তেওঁ মোৰ মূৰত হাতখন থলে
আৰু তাৰ পিছত এটা অদ্ভুত গোন্ধ আহিছিল। মোৰ তেতিয়া লগে লগে টোপনি আহিল। ৰাতিপুৱা যেতিয়া মই সাৰ পালোঁ, তেতিয়া মই তেওঁৰ বিচনাত শুই আছিলোঁ আৰু ককাই চোফাত বহি বাতৰি কাকত এখন পঢ়ি আছিল। পত্নীৰ কথা শুনাৰ পিছত মোৰ এটা অদ্ভুত অনুভৱ হৈছিল যে ককাই মোৰ পত্নীক অচেতন কৰাৰ কি প্ৰয়োজন আছিল। মই যেতিয়া তেওঁক নিজৰ ইচ্ছামতে পঠিয়াইছিলোঁ। এতিয়া এই পৰম্পৰাটো মোৰ বাবে আৰু বেছি ভুল যেন লাগিবলৈ ধৰিলে, কিন্তু কোনেও একো ক'বলৈ সাজু নাছিল। আনকি ককাকো সুধিলোঁ। তেওঁ কয় যে এতিয়াও সময় অহা নাই তোমাক সকলো কথা ক'বলৈ। যেতিয়া ইয়াৰ সঠিক সময় আহিব মই সকলো কথা ক'ম। কিন্তু মোৰ পত্নীক সুখী দেখি ময়ো নিমাত হৈ পৰিছিলোঁ। তাৰপিছত সঁচাকৈয়ে 1 মাহৰ পিছত মোৰ পত্নী গৰ্ভৱতী হ'ল। এতিয়া মোৰ সন্দেহ হ'বলৈ ধৰিলে এই শিশুটি মোৰ হয়নে নহয়। কিন্তু এই সন্তানটো পাই পত্নীয়ে বৰ সুখী হৈছিল আৰু ময়ো তেওঁক সুখী দেখি সুখী হৈ পৰিছিলোঁ। কিন্তু মোৰ অন্তৰত থকা সন্দেহৰ অন্ত পৰা নাছিল আৰু মই মোৰ পত্নীৰ সন্মুখত এই মনোভাৱ প্ৰকাশ হ'বলৈ নিদিলোঁ, কাৰণ ইয়াৰ ফলত তেওঁৰ সুখ নষ্ট হ'ব পাৰে। মই ভাবিলোঁ যে সন্তান জন্মৰ পিছত DNA টেষ্ট এটা কৰিম আৰু তেতিয়া ককাক প্ৰশ্ন কৰিম। মোৰ বাবে সেই সময় বহুত কঠিন আছিল, কাৰণ যেতিয়াই মই অনুভৱ কৰোঁ মোৰ সন্তানৰ সুখ, তেতিয়াই ককাৰ লগত পত্নীয়ে ৰাতি কটোৱা কথাটো মনত পৰে। এদিন মোৰ পত্নীয়ে পুত্ৰ সন্তান এটা জন্ম দিলে। ইমান বছৰৰ পাছত এই সুখ পাই সকলোৱে বৰ আনন্দিত হ'ল আৰু সকলোতকৈ মোৰ ককা সুখী হ'ল, কাৰণ তেওঁ ঘৰৰ সকলো ল'ৰা ছোৱালীৰ ভিতৰত মোক বেছি ভাল পাইছিল। সেইবাবে হয়তো মোৰ সুখত বেছি আনন্দিত হৈছিল। কিন্তু এতিয়া মোৰ চকু দুটা সন্দেহত অন্ধ হৈ পৰিছিল আৰু তেওঁৰ সুখতো মোৰ সন্দেহ হ'বলৈ ধৰিলে। এদিন মই গোপনে শিশুটিক তুলি লৈ গুচি গ'লোঁ। তেতিয়া মোৰ পত্নীয়ে ক'লৈ যাব বুলি মোক সুধিলে। তেতিয়া মই ক'লোঁ যে বাহিৰলৈ ওলাই যাওঁ। কিন্তু মই কেঁচুৱাটো লৈ চিকিৎসালয়লৈ গ'লোঁ। মই তালৈ গৈ মোৰ আৰু মোৰ সন্তানৰ DNA টেষ্ট কৰিলোঁ। মোৰ মনৰ কোনোবা এটা কোণত সদায় আমনি দি আছিল যে কেঁচুৱাটো মোৰ হয়নে নহয়। গতিকে মোৰ টেষ্ট কৰিবলগীয়া হ'ল। ৰিপৰ্ট প্ৰায় 3 দিনৰ পিছত আহিব। এতিয়া সেই 3 দিনটো মই কেনেকৈ পাৰ কৰিছোঁ মইহে গম পাওঁ। যদি সন্তানটো মোৰ নহয় তেন্তে মই তাক মোৰ সন্তান হিচাপে কেনেকৈ গ্ৰহণ কৰিম আৰু ককাক কি প্ৰশ্ন কৰিম মই, কাৰণ মই নিজেই মোৰ পত্নীক তেওঁৰ ওচৰলৈ পঠিয়াই দিছিলোঁ। যেতিয়া ৰিপৰ্টটো মোৰ হাতত দিলে মোৰ BP হাই হৈ গ'ল, হয়তো অত্যাধিক টেনশ্যনৰ বাবে। মোক তেতিয়া জৰুৰীকালীন কক্ষলৈ লৈ যোৱা হ'ল। ডাক্তৰে মোৰ পৰিয়ালক ক'ব বিচাৰিছিল, কিন্তু মই তেওঁলোকক মানা কৰিলোঁ, কাৰণ যদি তেওঁলোকৰ সকলোৱে ইয়ালৈ আহে তেন্তে মই DNA টেষ্ট কৰাৰ কথাটো তেওঁলোকে গম পাই যাব। ৰিপৰ্টটো লৈ মই ঘৰলৈ আহিলোঁ, কিন্তু খুলি চাবলৈ মোৰ সাহস নহ'ল তাত কি আছে। 3-4 ঘণ্টা পাৰ হোৱাৰ পিছতো মই এই ৰিপৰ্টটো খুলি চাবলৈ সাহস গোটাব নোৱাৰিলোঁ। কিন্তু হয়তো ভগৱানে বিচৰা নাছিল যে মই এই গোপন ৰহস্যৰ পৰা পৰ্দা উঠাওঁ। গতিকে 2-3 দিন কামত ইমানেই ব্যস্ত হৈ পৰিলোঁ যে ৰিপৰ্টৰ পৰা মনোযোগ আঁতৰাই পেলালোঁ। যেতিয়া মই আকৌ ৰিপৰ্টটো বিচাৰিলোঁ, কিন্তু মই ক'তো নাপালোঁ। হয়তো কাগজৰ মাজত ক'ৰবাত সোমাই গ'ল। মই তেতিয়া বুজিলোঁ যে ভগৱানেও নিবিচাৰে চাগে মই এই গোপন কথাটো জানো। সেইবাবে মই সকলো বাদ দি সন্তানটিকে গ্ৰহণ কৰিবলৈ ধৰিলোঁ। আৰু এনেকৈ 2 বছৰ পাৰ হৈ গ'ল আৰু মোৰ পত্নী আকৌ এবাৰ গৰ্ভৱতী হ'ল। এতিয়া আকৌ একেটাই প্ৰশ্ন মোৰ মনলৈ আহিল। এইবাৰতো মই মোৰ পত্নীক ককাৰ ৰুমলৈ পঠিওৱা নাছিলোঁ, তেন্তে তাই কেনেকৈ গৰ্ভৱতী হ'ল আৰু মোৰ পত্নীয়ে মোক প্ৰতাৰণা কৰিছে নেকি? কিন্তু এইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ মোৰ পত্নীয়ে মোক বহুত ভাল পায়। তাই এগৰাকী বৰ ভদ্ৰ মহিলা আছিল আৰু মোক নোসোধাকৈ কেতিয়াও একো কাম কৰাই নাছিল। আকৌ এবাৰ এতিয়া মোৰ একেবোৰ প্ৰশ্নই মোৰ মনত খেলাবলৈ ধৰিলে। এতিয়া মোৰ ল'ৰাটো ডাঙৰ হৈছিল। সেয়েহে মই মোৰ ল'ৰাটোক লগত লৈ চিকিৎসালয়লৈ গৈ এইবাৰ জৰুৰীকালীন অৱস্থাত পৰীক্ষা কৰালোঁ। আৰু ৰিপৰ্টটো অহালৈকে মই তাতেই থিয় হৈ আছিলোঁ। ৰিপৰ্টটো দেখাৰ পিছত মই থতমত খালোঁ, কাৰণ ৰিপৰ্টটো পজিটিভ আছিল, অৰ্থাৎ সেই শিশুটি মোৰেই আছিল। তেতিয়া মোৰ মনটো খেলিমেলি হ'বলৈ ধৰিছিল। এই শিশুটি যদি মোৰেই হয় তেন্তে 2 বছৰত মোৰ সন্তান কিয় নহ'ল, আৰু মাত্ৰ 1 দিন ককাৰ লগত থকাৰ পিছতে ভগৱানে মোক এই সন্তানটো কেনেকৈ দিলে। কিন্তু মোৰ শিশুটি মোৰ বুলি জানি মোৰ হৃদয়খন এতিয়া টেনশ্যন ফ্ৰী হৈ পৰিল। সেইকাৰণে মোৰ চাৰিওফালে লক্ষ্য কৰিবলৈ ধৰিলোঁ যে মোৰ দাদাহঁতৰ সকলোৰে পত্নীয়ে ককাৰ কোঠাত মাত্ৰ এৰাতিহে কটাইছে। ইয়াৰ অৰ্থ এইটোৱেই যে মই যি ভাবি আছিলোঁ সেয়া মোৰ ভুল আছিল। যদি সেইটো ভুল নহয় তেন্তে ৰাতি ককাৰ কোঠাত কিয় যোৱাটো প্ৰয়োজনীয় আছিল? ককাৰ কোঠাত এতিয়া এনে কি হয়?
এতিয়া মোৰ বাবে জনাটো অতি প্ৰয়োজন হৈ পৰিছিল, কিয়নো মোৰ সৰু ভাইটিৰ বিয়াৰ কথা চলি আছিল আৰু এতিয়া তাৰ পত্নীৰ ক্ষেত্ৰতো সেই একেই হ'ব, যিটো মই বিচৰা নাছিলোঁ। ভগৱানে মোক সন্তান দিছিল, কিন্তু সেই কথা মই কেতিয়াও বুজিব পৰা নাছিলোঁ। যেতিয়াই ককাক এই বিষয়ে সুধিছিলোঁ, তেওঁ কৈছিল, বোপাই, কঠিন সময় এতিয়া পাৰ হৈ গ'ল। তেওঁৰ কথা শুনি মই নিমাত হৈ থাকোঁ আৰু মই মনতে ভাবিবলৈ ধৰিলোঁ যে তেওঁ এনে কি কঠিন সময়ৰ কথা কৈছে। তেনেদৰে 1 বছৰ পাৰ হৈ গ'ল আৰু ভাইটিৰ বিয়াও আহি পালেহি। মই এতিয়া ভাবিলোঁ যে মই লুকাই থাকিম যে ককাই প্ৰথম ৰাতি কইনাৰজনীৰ লগত কি কৰে। সেইবাবেই বিয়াৰ দিনা অজুহাত এটা দি ক'লোঁ যে মোৰো এজন বন্ধু মেডিকেলত আছে আৰু মই আজি ৰাতি তালৈ যাব লাগিব। যেতিয়া আমাৰ গোটেই পৰিয়ালটো বহি আছিল, মই সকলোৰে সন্মুখেদি তেতিয়া ওলাই আহিছিলোঁ। সকলোৱে ভাবিছিল মই বন্ধুৰ ওচৰলৈ গ'লোঁ বুলি, কিন্তু মই খিৰিকীখনেৰে ককাৰ ৰুমলৈ সোমাই গ'লোঁ। ককা সেই সময়ত ৰুমত নাছিল। মই কোঠাটোত লুকাই থাকিলোঁ। এতিয়া মই ককা আৰু কইনাৰ বাবে অপেক্ষা কৰি আছিলোঁ। অলপ সময়ৰ পাছত ককা ৰুমলৈ আহিল, কিন্তু কইনাজনী এতিয়াও অহা নাছিল। তেওঁ অহালৈকে মই ধৈৰ্য ধৰিব লাগিব। এতিয়া মই অপেক্ষা কৰিব লাগিব, কাৰণ ইমান বছৰৰ অন্তত মই এতিয়া ৰহস্যটো জানিবলৈ ওলাইছিলোঁ। সেই সময়ত মই বাহিৰত হুলস্থুল শুনিবলৈ পাইছিলোঁ। এইটো আছিল একেটাই বিতৰ্ক যিটো প্ৰতিজনী কইনাই বিয়াৰ পিছত কৰিছিল। কাৰণ বিয়াৰ দিনা কইনাক দৰাৰ বাবে সজাই তোলা হয় আৰু যেতিয়া তাইক প্ৰথম ৰাতি আন এজন পুৰুষৰ লগত যাবলৈ কোৱা হয়, তেন্তে তেওঁৰ বাবে নিশ্চিতভাৱে অসহ্যকৰ হয়। এই নাটকখন মই এতিয়া বহু বছৰৰ পৰা দেখি আহিছোঁ। সেইবাবে মই নিমাত হৈ পৰিলোঁ আৰু অৱশেষত আমাৰ সকলোৰে লগত একেই কথা হ'ল। তাৰ কিছু সময়ৰ পিছতে কইনাজনী ৰুমলৈ সোমাই আহিল। লগে লগে ককাই উঠি ৱাছৰুমলৈ গ'ল। কইনাক দেখি তাইৰ প্ৰতি মোৰ বৰ দুখ লাগিছিল। তাই তেতিয়া নাৰ্ভাছ হৈ পৰিছিল। কিছু সময়ৰ পিছত ককা ওলাই আহি কইনাৰ মূৰত হাত থৈ ক'লে, বোৱাৰী, তুমি ভয় নকৰিবা, একো নহয়। আৰু কথা কোৱাৰ লগে লগে ককাই পকেটৰ পৰা হাত এখন উলিয়াই হাতত ৰুমাল এখন লৈ নাকত থৈ দিলে। 1 মিনিটৰ ভিতৰতে কইনাজনী তেতিয়া অচেতন হৈ পৰিল। ইতিমধ্যে এইবোৰ মই গম পাই আছিলোঁ। মই ৰৈ আছিলোঁ যে ককাই তাৰ পিছত কি কৰিব। কইনাজনীক ককাই আৰামত বিচনাখনত শুৱাই দিলে আৰু তাৰ ওপৰত এখন কম্বল উৰুৱাই দিলে। কিন্তু তাৰ পিছত মই যি দেখিলোঁ সেইটো দেখি মোৰ ভৰিৰ তলৰ মাটি যেন খহি যোৱা যেন লাগিল। গোটেই ৰাতিটো কোঠাতে বহি থাকিলোঁ। তেতিয়া বৰ অসুবিধাত সময় পাৰ কৰিছিলোঁ। ৰাতিপুৱাৰ সময়ত যেতিয়া ককাৰ টোপনি আহিল, মই তেতিয়া খিৰিকীৰে মনে মনে ওলাই গ'লোঁ। কিন্তু মই তাত যিবিলাক দেখিছিলোঁ, তাৰ পিছত ককাক প্ৰশ্ন কৰাটো প্ৰয়োজন আছিল। কিন্তু মোৰ ভয় লাগিছিল যে যদি তেওঁ গম পায় যে মই তেওঁৰ গোপন কথা জানিবলৈ পাৰিছিলোঁ। কথাই কথাই মই সদায় ককাক সুধিছিলোঁ, কিন্তু ককাই সদায় কথাটো পিছুৱাই দিছিল। এইবাৰ কইনাজনীয়ে 6 মাহৰ পিছতো গৰ্ভৱতী হোৱা নাছিল। এতিয়া সকলো চিন্তিত হৈ পৰিল। ককাই ক'লে, মই ভাবোঁ এই গোপন কথা আন কোনোবাই হয়তো জানে। তেতিয়া সকলোৱে ইজনে সিজনক চাবলৈ ধৰিলে। আজি এই ঘৰত কোনোবাই গোপন কথা গম পাইছিল। আজি এই ঘৰত কোনোবাই গোপন কথা গম নোপোৱা হ'লে বোৱাৰীজনী এতিয়ালৈকে গৰ্ভৱতী হ'লহেঁতেন। এইটো শুনি মোৰ বৰ আচৰিত লাগিল যে ককাই কেনেকৈ সেই কথা গম পালে। এনেকৈয়ে কেইমাহমান পাৰ হ'ল আৰু ককা অলপ অসুস্থ হৈ পৰিল। এদিন তেওঁ আমাক সকলোকে মাতি ক'লে যে, মোক সঁচা কথা কোৱাচোন, তোমালোকৰ মাজৰ কোনে গোপন কথাটো গম পাইছা যে প্ৰথম ৰাতি কইনা মোৰ ৰুমলৈ কিয় আহে? মোৰ এতিয়া ভাৱ হৈছে মই হয়তো আৰু বেছিদিন জীয়াই নাথাকোঁ। এই গোপন কথা জানিব পৰা মানুহজনৰ লগত কিবা এটা কথা পাতিবলৈ মোৰ মন গৈছে। মই তেতিয়া ককাক ক'লোঁ যে ককা, মই জানো আপোনাৰ কথাটো। তেতিয়া ককাই ক'লে যে এওঁৰ বাহিৰে তোমালোকে সকলোৱে বাহিৰলৈ ওলাই যোৱা। সকলোৱে যোৱাৰ পিছত দুৱাৰখন বন্ধ কৰি ককাই সুধিলে, প্ৰথমে তুমি মোক এই কথাটো কোৱা, তুমি কেনেকৈ গম পালা? মই তেতিয়া তেওঁক গোটেই কাহিনীটো ক'লোঁ যে মই কেনেকৈ লুকাই আছিলোঁ আৰু তেওঁৰ দৃশ্যবিলাক দেখি আছিলোঁ। যদি তুমি এই গোপন কথা জানিছা, তেন্তে সেইটো তোমাৰ ওচৰত এক আস্থা হৈ থাকিব। তোমাৰ পাপা, ডাঙৰ পাপা, খুৰা কোনেও এই ৰাজ নাজানে। মোৰ মৃত্যুৰ পিছত পৰিয়ালৰ সকলো সদস্যক গোটাই কথাটো কৈ দিবা। কাৰণ মই জানিছিলোঁ যে মোৰ বাবে সকলোৰে অন্তৰত মোৰ বিৰুদ্ধে কিছুমান ভুল ধাৰণা আছে। কিন্তু মোৰ মৃত্যুৰ পিছত সকলোৰে অন্তৰখন শুদ্ধ হোৱাটো মই বিচাৰোঁ। মই মোৰ ফালৰ পৰা এই সকলোবোৰ ভুল বুজাবুজি মূৰত কঢ়িয়াই লৈ ফুৰিব নিবিচাৰোঁ। মই তেতিয়া ককাক পোনপটীয়াকৈ সুধিলোঁ যে এই সকলোবোৰ কি? আপুনি মোক সকলো বুজাই দিয়ক যাতে সকলোৰে প্ৰশ্নৰ উত্তৰ মই দিব পাৰোঁ। তেওঁ তেতিয়া ক'লে যে সকলোৱে ভাবে যে মই বিয়া কৰাই অনা প্ৰতিগৰাকী কইনাক প্ৰথম নিশা বেয়া কাম কৰোঁ, কিন্তু তেনেকুৱা একো নহয়।
বাস্তৱতা হ'ল যে মোৰ আজু ককাৰ সময়ত তন্ত্ৰমন্ত্ৰ যাদুবিদ্যা আদি বহুত আছিল। যেতিয়া আমাৰ পৰিয়ালৰ যিকোনো মহিলাই তাই গৰ্ভৱতী হোৱাৰ সময়ত এজন বেজে মন্ত্ৰৰ জৰিয়তে তাইৰ গৰ্ভটো আঁতৰাই পেলালে আৰু সিদ্ধান্ত ল'লে যে এই পৰিয়ালত কোনো মহিলাই কেতিয়াও সন্তান জন্ম দিব নোৱাৰে। কিন্তু এজন ভাল বুঢ়া বেজে এই মন্ত্ৰ ভাঙি ক'লে যে 7 পিঢ়িলৈকে এই বেয়া যাদুৰ প্ৰভাৱ পৰি থাকিব, তাৰ বাবে এটা উপায় কৰিব লাগিব। এই ঘৰৰ যিজন জ্যেষ্ঠ তেওঁ বিয়া হৈ অহা কইনাক এৰাতি লগত ৰাখি কিছুমান মন্ত্ৰ পঢ়িব লাগিব, কিন্তু এই মন্ত্ৰটো আন কোনেও জানিব নোৱাৰিব। সেইবাবে কইনাক অচেতন কৰি দিয়া হৈছিল আৰু মন্ত্ৰ পাঠ কৰাৰ পিছত তেওঁৰ শৰীৰৰ এটা অংশত কলা সূতা এডাল বান্ধি দিয়া হৈছিল। এই কাম 7টা প্ৰজন্ম ধৰি চলি আহিছিল। মোৰ আগতে মোৰ ককা আৰু আজু ককাই এই সকলোবোৰ কৰিছিল। এতিয়া তোমালোক 7 নম্বৰ প্ৰজন্ম। ইয়াৰ পিছত আৰু এইবিলাক কাম কৰিবলৈ কোনো দৰকাৰ নাথাকিব। তুমি তোমাৰ পত্নীৰ লগত এনেকুৱা কৰা নাছিলা, গতিকে যাদুৰ প্ৰভাৱ তাইৰ ওপৰত আহিল আৰু সন্তান হোৱা নাছিল। তোমাৰ পত্নীৰ লগতো মই সেই একেদৰেই কৰিলোঁ আৰু সেইবাবেই তুমি পৰিত্ৰাণ পালা। এই গোপন কথা কোনেও নাজানে। আজিলৈকে মই মোৰ পৰিয়ালৰ কোনো কইনাক স্পৰ্শই কৰা নাই। তেওঁলোক হৈছে আমাৰ ঘৰৰ সন্মান। মোৰ মৃত্যুৰ পিছত এই সত্য কথাটো সকলোকে ক'বা। সকলোৰে অন্তত মোৰ প্ৰতি থকা বেয়া ভাৱ সকলোবোৰ যাতে শেষ হৈ যায়। মই তেতিয়া ককাৰ কথা শুনি প্ৰতিশ্ৰুতি দিলোঁ যে তেওঁৰ মৃত্যুৰ পিছত এই গোপন কথা মই সকলোকে ক'ম। ককাৰ মৃত্যুৰ ঠিক পিছদিনাই মই সকলোকে গোটাই লৈ সেই সত্য কথাটো ক'লোঁ। তাৰপিছত ককাৰ প্ৰতি সকলোৰে হৃদয়ত যি সন্দেহৰ ভাৱ আছিল সেই সকলোবোৰ নাইকিয়া হৈ পৰিল। অৱশেষত আমি ককাৰ ৰুমত থকা সকলোবিলাক তন্ত্ৰমন্ত্ৰৰ কিতাপ এখন বোৱতী নৈত আমি উটুৱাই নিলোঁ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।